নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছত কেনেকৈ প্ৰগ্ৰেম চিলেকশ্যন কৰিব সেই বিষয়ে জনাম। কালিলৈকে ছিষ্টেমটো বেলেগ আছিল, আজিও ছিষ্টেমটো বেলেগ আহিছে, গতিকে মই আপোনালোকক নতুন ছিষ্টেমৰ ওপৰত ভিত্তি কৰি দেখুৱাম। ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেক্ট কৰাৰ পিছত তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰি আহি থাকিব। অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব দেখিব ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছ ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপলজি, যিটো মেজৰ হিচাপে লৈ পঢ়িব বিচাৰে আপুনি সেইটোক চিলেক্ট কৰিব। যি ইচ্ছা আপুনি সেইটোকে চিলেক্ট কৰিব পাৰিব, অৰ্থাৎ আপুনি যদি বটানিক মেজৰ হিচাপে ল'ব বিচাৰে তেতিয়াহ'লে বটানি চিলেক্ট কৰিব, কেমেষ্ট্ৰি যদি মেজৰ হিচাপে ল'ব বিচাৰে কেমেষ্ট্ৰি চিলেক্ট কৰিব। মই আপোনালোকৰ বাবে আছামিজটো চিলেক্ট কৰি দেখুৱাই দিছোঁ এটা এক্সাম্পল হিচাপে। আছামিজ চিলেক্ট কৰাৰ পিছত এইখিনি দিব ইণ্টিগ্ৰেট প্ৰগ্ৰেম, চিলেক্ট টাইপ NAP ষ্ট্ৰীম ৰাখিব। প্ৰগ্ৰেমটো আপুনি চিলেক্ট কৰিব ইয়াত 5-year ইণ্টিগ্ৰেট পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম। তাৰপৰা এনেকৈ কৰি পেলাই কি কৰিব, ক্লিক কৰি এগ্ৰি বাটন কৰি প্ৰচিড কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছখিনি আহিব, আপুনি কি চিলেক্ট কৰিব সেইখিনি ওলাব পিছত। প্ৰথম আহিব আপুনি চিলেক্ট এডমিশ্যন স্কিম, এখন মেজৰ এখন মাইনৰ, অৰ্থাৎ আপুনি মেজৰ হিচাপে যিখন লৈছিলে এখন আছামিজ চিলেক্ট কৰিব, প্ৰথমতে ওলাই পৰিব। দ্বিতীয়তে এখন মাইনৰ ল'ব লাগিব, যিখনক আপুনি চেঞ্জ কৰিব পাৰে পিছত থাৰ্ড ছেমিষ্টাৰ মানত। সেইখন আপুনি যি মন যায় ল'ব পাৰে, ইয়াৰ পৰা বাছি ল'ব। বড়ো, ইংলিছ, ছ'চিয়লজি, ইকনমিক্স, হিষ্ট্ৰী, পলিটিকেল চায়েন্স সকলো ছাবজেক্ট দিয়া আছে, আপুনি ইয়াৰ পৰা বাছি ল'ব পাৰে। এন্থ্ৰপলজি, কেমেষ্ট্ৰি, মেথমেটিক্স, লাইফ চায়েন্স, বটানী, লাইফ চায়েন্স, জুলজি চব আছে। আপুনি যিহেতু আৰ্টছ আছামিজ, গতিকে আপুনি ইয়াৰ পৰা ছ'চিয়লজি, ইকনমিক্স যিকোনো এখন ল'ব পাৰে। তাৰ প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছ আহিব, আপুনি কি কি চিলেক্ট কৰিলে সেইখিনি আপুনি এবাৰ চাই ল'ব। প্ৰগ্ৰেম চিলেকশ্যনৰ ক্ষেত্ৰত আপুনি কি কি প্ৰগ্ৰেম চিলেক্ট কৰিলে তেনেকৈ দি দিছে, আপুনি কি চিলেক্ট কৰিলে সকলো বিপৰীত কৰি দিছে। তাৰপৰা নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনাৰ এইখিনি ডিটেইলছ আহিব, যিখিনি ডিটেইলছৰ কাৰণে মই ইতিমধ্যে ভিডিঅ' বনাই দিলোঁৱে আপোনালোকক। যদি চাব বিচাৰে পিছৰখিনি ডিটেইলছো, তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে ক্লিক কৰি চাব পাৰিব। সকলো দিয়া আছে, একদম 7টা ষ্টেপলৈকে দিয়া আছে, লাষ্টতো নাই দিয়া কাৰণ মই ছাবমিট কৰা নাই ফৰ্মখন। এতিয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে আপুনি ইয়াত দেখিব, গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ উল্লেখ থাকিব। দেখিছে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ ডিপাৰ্টমেণ্ট অফ সংস্কৃত, যোৱাকালিলৈকে বেলেগ আছিল, আজিয়ে চেঞ্জ কৰি দিয়া হৈছে। গতিকে মই আপোনালোকক সেইকাৰণে আকৌ এবাৰ বনাই দিছোঁ ভিডিঅ'টো। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ইয়াত গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ বুলি দেখুৱাব, আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিটো চিলেক্ট কৰিব। তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব, লাহে লাহে একদম তললৈ পাব। ইয়াত দেখিব গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপলজি, আছামিজ, বেংগলী যি মন যায় আপুনি ল'ব বিচাৰে। মই আকৌ ইয়াতো আছামিজটোকে দেখুৱাই দিছোঁ, তিনিখন ইউনিভাৰ্চিটিয়ে মই আছামিজকে দেখুৱাই দিম, তেতিয়া আপোনালোকে বুজি পাব ক'ত কি চেঞ্জ হৈছে। ডিপাৰ্টমেণ্ট অফ আছামিজ চিলেক্ট কৰাৰ পিছত আহিলে প্ৰগ্ৰেম লেভেল। প্ৰগ্ৰেম লেভেলৰ কাৰণে ইণ্টিগ্ৰেট প্ৰগ্ৰেমছ আৰু স্কিম টাইপত আপোনালোকে NAP ষ্ট্ৰীম দিব, আৰু প্ৰগ্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ইয়াত চিলেক্ট কৰিব ইণ্টিগ্ৰেট ডিগ্ৰী। এণ্ড আই হেভ বটনত ক্লিক কৰি প্ৰচিড কৰিব। প্ৰচিড কৰাৰ পিছত ইয়াত আহিব, ইয়াত অলপ বেলেগ, এখন মেজৰ দুখন মাইনৰ, অৰ্থাৎ আপোনাক তিনিখন ছাবজেক্ট চুজ কৰিব লাগিব প্ৰথম পৰ্যায়ত। বাকী ছাবজেক্টখিনি আপোনালোকৰ এতিয়া চিলেক্ট কৰিবলৈ নাহে, বাকী ছাবজেক্টখিনি আপোনালোকৰ প্ৰচেছটো এডমিশ্যন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে চিলেক্ট কৰিবলৈ আহিব। সেইটো মনত ৰাখিব, প্ৰথম আপোনালোকে তিনিখন বা দুখন ছাবজেক্টে চিলেক্ট কৰিব লাগে, এখন মেজৰ এখন মাইনৰ। বাকী যিবিলাক ছাবজেক্ট আছে VSC, SEC, সেই ছাবজেক্টবিলাক আপোনালোকৰ পিছত হ'ব, এডমিশ্যন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে আপোনালোকৰ চিলেকশ্যন আহিব। মই আপোনালোকক দিছিলোঁ সেইদিনা টাইমলাইনখিনি, তাতে উল্লেখ কৰিছে কেতিয়া চিলেক্ট কৰিব লাগিব। মাথো এতিয়া আপোনালোকক যিহেতু মেজৰ হিচাপে পঢ়িব ন, সেইখনত পঢ়িবৰ কাৰণে আপোনালোককতো লিষ্ট বনাব লাগিব, মেৰিট লিষ্ট বনাব লাগিব ডিপাৰ্টমেণ্ট ৱাইজ, গতিকে সেইকাৰণে আপোনালোকৰ ডিপাৰ্টমেণ্টটোহে লোৱা হৈছে। ইয়াত আপোনালোকে লৈ ল'ব তেনেকৈ, মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে তেনেকৈ কৰিব পাৰিব। তাৰপৰা ইয়াত নামখিনি উল্লেখ কৰিব, আপুনি কি কি চিলেক্ট কৰিলে সকলো তেনেকৈ দি দিব। আপুনি এবাৰ চাই ল'ব, ভুল নকৰিব। যিহেতু শুধৰাব পাৰে নোৱাৰে নাজানো, কিন্তু কাৰেকশ্যন টাইম দিছে, কাৰেকশ্যন টাইমত তথাপি কাৰেকশ্যন টাইমত অহালৈকে আপোনালোকে ভুল নকৰিব, শুদ্ধৰণিকৈ পঢ়াব। এতিয়া মই বড়োলেণ্ড ইউনিভাৰ্চিটি দেখুৱাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে ইয়াত দেখিব বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ ডিপাৰ্টমেণ্ট অফ আছামিজ, ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি সকলো উল্লেখ কৰিছে, আপোনালোকে লৈ ল'ব এটা তেনেকৈ যি মন যায়। ইণ্টিগ্ৰেট প্ৰগ্ৰেম, স্কিম টাইপ, NAP ষ্ট্ৰীম, প্ৰগ্ৰেমটো চিলেক্ট কৰিব। যিসকলে CUT দিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব, কাৰণ এতিয়া নন CUT কলেজবিলাকতো আপোনালোকে এপ্লাই কৰিব পাৰে, কিয়নো চব কলেজে CUT দিব নালাগে, CUT প্ৰয়োজন নাই। নন CUT কলেজত আছে, যিসকলে CUT দিছে তেওঁলোকে নন CUT কলেজবিলাকতো এপ্লাই কৰিব পাৰিব। আপোনালোকে এতিয়াও এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকৰ যি তাৰিখে দিছে CUT কাৰণে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। CUT কাৰণেতো বেলেগ আপোনালোকৰ কাৰণে দিছে, আৰু নন CUTটো আপোনালোকৰ কাৰণেও দিছে, আৰু যিসকলে CUT দিয়া নাই সেইসকলৰ কাৰণেও দিছে। গতিকে আপোনালোকে এনেকৈ লৈ ল'ব। ভিডিঅ'টো বনাওঁতে হয়তো নইজ আহিব পাৰে, কাৰণ বৰষুণ দি আছে কাৰণে আপোনালোকৰ হয়তো নইজ আহিব পাৰে, সেইকাৰণে এইটো কাৰণে ডিষ্টাৰ্ব হ'ব পাৰে।
আপোনালোকে এনেকৈ চুজ কৰিব ছাবজেক্ট 3 পলিটিকেল চায়েন্স, তেনেকৈ আপোনালোকে চিলেক্ট কৰি গোটেই প্ৰচেছটো কমপ্লিট কৰিব লাগিব, গোটেই 7টা পৰ্যায়ৰ ষ্টেপটো আপোনালোকে কমপ্লিট কৰিব লাগিব।